পঞ্চবাৰ্ষিক গণতান্ত্ৰিক মহোৎসৱৰ আজি শেষ দিন বুলি ক'ব লাগিব আৰু পঞ্চবাৰ্ষিক গণতান্ত্ৰিক মহোৎসৱৰ জৰিয়তে যিসকল প্ৰাৰ্থীয়ে প্ৰতিদিনে অৱতীৰ্ণ হৈছিল সেইসকল প্ৰাৰ্থীৰ আজি ভাগ্য নিৰ্ণয় হ'ল 126টা সমষ্টি অসমৰ ফলাফল। এই মুহূৰ্তত আমি মহানগৰীত আছোঁ আৰু মহানগৰীৰ মণিৰাম দেৱৰ ট্ৰেড চেণ্টাৰত আছোঁ আৰু মণিৰাম দেৱৰ ট্ৰেড চেণ্টাৰত এই মুহূৰ্তত গুৱাহাটী মহানগৰীৰ কামৰূপ মেট্ৰ' আৰু কামৰূপ গ্ৰাম্যৰ 4টা বিধানসভা সমষ্টিৰ যি নিৰ্বাচনী ফলাফলৰ প্ৰক্ৰিয়া চলি আছে, এতিয়া ভোট গণনা চলি আছে। এতিয়ালৈকে প্ৰায় কেইবাটাও সমষ্টিৰ প্ৰায় অসমজুৰি ফলাফলৰ কিছু নিশ্চয়তা ইতিমধ্যে দেখা গৈছে আৰু পশ্চিম গুৱাহাটী সমষ্টি, জালুকবাৰী সমষ্টি, দিছপুৰ সমষ্টি, পূব গুৱাহাটী সমষ্টিৰো ফলাফলৰ ভালেখিনি আভাস পোৱা গৈছে আৰু সেই অনুসৰি পশ্চিম গুৱাহাটী সমষ্টিত ৰমেন্দ্ৰনাথ কলিতা যথেষ্ট ভোটৰ ব্যৱধানত আগবাঢ়ি আছে আৰু ক'ব পাৰি যে তেওঁৰ জয় এক প্ৰকাৰ নিশ্চিত বুলি ক'ব পাৰি। এই মুহূৰ্তত অগপৰ দুগৰাকী অতি নিষ্ঠাৱান কৰ্মী আছে। আমাৰ লগত হৰিশংকৰ চাহু আছে, আমাৰ লগত প্ৰণৱ কলিতা, প্ৰণৱ দাস আছে। গতিকে 5 বছৰ ধৰি আপোনালোকৰ এখন চৰকাৰ, বিধায়কৰ কাম কাজ, তাৰপিছত আকৌ 5 বছৰীয়া পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ পিছত আজি ফলাফল নিশ্চিতভাৱে ইতিমধ্যে ওলাই পৰিছে। কিমান সুখী? हम लोग बहुत आनंदित हैं। सबसे पहले तो मैं सबको नमस्कार देता हूं और एमएलए श्री रमेंद्र नारायण कलिता को बहुत बहुत बधाई देता हूं कि पश्चिम गुवाहाटी का सब निवासी उनके साथ हैं और उनको वोट देके अभी तक तो जो रिपोर्ट आया है 34,000 से आगे चल रहे हैं और उनका जीत निश्चित है। প্ৰণৱ আছে, প্ৰণৱেও আমি দেখিছিলোঁ যে তেওঁ প্ৰচাৰ অভিযানতে হওক বা বিভিন্ন কাম কাজত যথেষ্ট আগৰণুৱা এগৰাকী যুৱশক্তি বুলি ক'ব লাগিব। এই ফলাফলৰ কাৰণটো কি আৰু 5 বছৰীয়া কামৰ নিশ্চয় প্ৰতিচ্ছবিবিলাক ফলাফলত দেখা পাওঁ। গতিকে এই ফলাফলৰ বাবে কাক ধন্যবাদ দিবা আৰু এই ফলাফল কেনেকৈ সম্ভৱ হ'ল বুলি ভাবে আপুনি? প্ৰথম কথা, আমাৰ সমষ্টিৰ সন্মানীয় বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাদেৱৰ যি নিষ্ঠা সততা, তেওঁ নিষ্ঠা আৰু সততাৰে আজি সমষ্টিত প্ৰায় 35টা বছৰে কাম কৰি আছে আৰু তেখেতৰ নিষ্ঠা সততা আমাৰ পশ্চিম গুৱাহাটী সমষ্টিৰ ৰাইজে তেখেতক সন্মান জনাই আহিছে আৰু তেখেতে যি ধৰণে ৰাইজক আশ্বাস দি গৈছিল তেনেকুৱা ধৰণে সেই আশ্বাসৰে ভৱিষ্যতেও কাম কৰি গৈ আছে। আৰু যোৱা 2016 বৰ্ষত তেখেতে আমাৰ অসমত যিহেতু ভাৰতীয় জনতা পাৰ্টি আৰু অসম গণ পৰিষদৰ মিত্ৰতাত এখন নতুনকৈ চৰকাৰ গঠন হৈছিল আৰু সেই চৰকাৰত তেখেত সেই চৰকাৰৰ বিধায়ক হিচাপে তেখেতে যি তেখেতৰ সমষ্টিত কৰণীয় কাম আছিল, তেখেতে আমি আনন্দিত হৈছিলোঁ তেখেতৰ সফলতাত। কাৰণ তেখেতে প্ৰায় 90% কাম কৰি ইতিমধ্যে শেষ কৰি উঠাইছে। তাৰোপৰি আগন্তুক দিনতো তেখেতে আমাৰ যি লক্ষ্য, সেই লক্ষ্যসমূহ আগবঢ়াই নিয়াৰ বাবে তেখেতে নিৰ্বাচনত অৱতীৰ্ণ হৈছে আৰু বৰ্তমান যি ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বত অসমত চৰকাৰ গঠন হৈ আছে, ইতিমধ্যে আপোনালোকে গমেই পাইছে আমাৰ 12টা ৰাউণ্ড ইতিমধ্যে সমাপ্ত হৈছে আৰু এই 12টা ৰাউণ্ডৰ সমাপ্তৰ পিছত আমাৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাদেৱে প্ৰায় 35,000 ভোটত অগ্ৰগতি লাভ কৰিছে। আমি নিশ্চিত তেখেত জয়যাত্ৰা অব্যাহত থাকিব আৰু অসমত আকৌ পুনৰবাৰ বিজেপিৰ নেতৃত্বত এক শক্তিশালী চৰকাৰ গঠন হ'ব আৰু আগন্তুক দিনত আমি অসমখনক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত সৰ্বানন্দ সোণোৱাল তথা হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত নিশ্চয় এখন শক্তিশালী চৰকাৰ গঠন হ'ব আৰু সেই ক্ষেত্ৰত আমাৰ পশ্চিম গুৱাহাটী সমষ্টিত বলিষ্ঠ পদক্ষেপেৰে কাম কৰাৰ বাবে আমাৰ বিধায়ক মহোদয়ে আমাৰ অগ্ৰগতি লাভ কৰিব। সুধিছোঁ, দিন ৰাতি একাকাৰ কৰি আপোনালোকে কাম কৰিছিলে, আমি দেখিছিলোঁ ৰাতিও আপোনালোকে প্ৰচাৰ অভিযানত জড়িত হৈ আছিলে বা বিভিন্ন তেনেকৈ, আৰু তাৰপিছত এনেকুৱা ফলাফল কেনেকুৱা এটা মনৰ আনন্দৰ অনুভৱ এই মুহূৰ্তত? आज हम लोग को मन में बहुत आनंदित है, सबका मन में आनंदित है। पश्चिम गुवाहाटी का जितना निवासी हैं सबका मन में आनंदित है क्योंकि सब मिलके एमएलए श्री रमेंद्र नारायण कलिता को जिताए हैं और जीतेंगे और जीत निश्चित है। আৰু শেষত সুধিছোঁ, কাৰণ এই মুহূৰ্তত যিগৰাকী নিকটতম প্ৰতিনিধি ক'ব লাগিব, যদিও বা কেইবাগৰাকী প্ৰাৰ্থী আছে, মীৰা বৰঠাকুৰ কংগ্ৰেছৰ ভালেখিনি ভোট লাভ কৰিছে। এই যিগৰাকী দ্বিতীয় পৰ্যায়ৰ প্ৰাৰ্থী আছে, দ্বিতীয় স্থানত যিগৰাকী থাকিব বা এই মুহূৰ্তত আছে, তেওঁ লাভ কৰা ভোটটো আশানুৰূপ নে আৰু অধিক ৰমেন্দ্ৰ কলিতা আৰু অধিক ভোট পোৱাৰ পৰিকল্পনা আছিল আৰু কংগ্ৰেছেই হওক বিজেপি হওক হয়তো কোনো ভোট পাইছে, জয়লাভ কৰাৰ পাছত সকলোৰে এমএলএ হ'ব নে অকল এজিপিৰহে এমএলএ হ'ব? চাওক, ৰমেন্দ্ৰ নাৰায়ণ কলিতাদেৱে পশ্চিম গুৱাহাটী সমষ্টিৰ এমএলএ, তেখেত ৰাইজৰ এমএলএ। তেখেতে কোনোদিনো তেখেতে গৌৰৱ অনুভৱ নকৰে। তেখেতে আমাৰ অন্য দল বা যিকোনো জনসাধাৰণ গ'লে তেখেতে যি ধৰণে আশ্বাস দিয়ে সেই আশ্বাস মতে কাম কৰে। প্ৰতিজন মানুহকে তেওঁ যি মৰম আদৰ দিব লাগে সেই মৰম আদৰেৰে তেওঁ কাম কৰি গৈছে আৰু তেখেতক আমাৰ যি জনসাধাৰণে যি মৰম দিব লাগে আগতে যেনেকৈ দি আহিছে ভৱিষ্যতেও দি আহিছে আৰু তেখেতে সকলোকে নিজৰ ল'ৰা ছোৱালীৰ দৰে মৰম কৰে। নিজৰ দাদা বাইদেউ সকলোকে নিজৰ ধৰণে কাম কৰাৰ বাবে তেখেতে সদায় ইচ্ছুক হৈ আছে আৰু ৰাইজক যি ধৰণে তেওঁ আশ্বাস দি গৈছে সেই আশ্বাস মতে আৰু প্ৰতিটো কামৰ ক্ষেত্ৰতে তেওঁ ৰাইজৰ লগত আলোচনা কৰি কৰে আৰু সেই ক্ষেত্ৰত আমাৰ বিধায়ক মহোদয়ক
তেখেতৰ যি কৰ্মক্ষেত্ৰত তেখেতক যি ধৰণে সহায় সহযোগিতা কৰিব লাগে ৰাইজেও সহায় কৰি গৈ আছে, দলীয় কৰ্মীসকলেও সহায় সহযোগিতা আগবঢ়াই গৈ আছে আৰু বিশেষকৈ আমাৰ নতুন প্ৰজন্মই তেখেতক এইবাৰ আঁকোৱালি লৈছে। সেই ক্ষেত্ৰত আমি এইবাৰৰ নিৰ্বাচনত তাৰ বাবে আমি বহু সংখ্যক ভোটত আমি ব্যৱধানত জয় হ'ম। যদিও আমাৰ কংগ্ৰেছ তথা বিভিন্ন দলে আমাৰ ইয়াত প্ৰতিদ্বন্দ্বিতা কৰিছে, আমি সেইটো ফেক্টৰ বুলি ভবা নাই, কাৰণ তেখেতৰ যি কৰ্মৰাজিক আমাৰ নতুন প্ৰজন্মই এইবাৰ আঁকোৱালি লৈছে। যুৱ প্ৰজন্ম ওলাই আহিছে, নতুন প্ৰজন্মৰ প্ৰতিজন যুৱক যুৱতীয়ে তেখেতক আঁকোৱালি লৈছে আৰু ভৱিষ্যতৰ দিনতো অসমত আমাৰ ভাৰতীয় জনতা পাৰ্টি আৰু অসম গণ পৰিষদৰ যি শক্তিশালী ভূমিকা, সেই ভূমিকা অব্যাহত থাকিব। আৰু তাৰ ক্ষেত্ৰত মই পশ্চিম গুৱাহাটীৰ এজন যুৱ কৰ্মী হিচাপে মই পশ্চিম গুৱাহাটী সমষ্টিৰ ৰাইজক ধন্যবাদ জ্ঞাপন কৰিব ওলাইছোঁ, কাৰণ ৰমেন্দ্ৰ নাৰায়ণ কলিতাদেৱ অকল অগপৰ বিধায়ক নহয়, তেখেত ৰাইজৰ বিধায়ক। আমি আগতেও কৈ আছোঁ তেখেতে ৰাইজৰ জনপ্ৰতিনিধি, ৰাইজৰ হৈ কাম কৰি গৈ আছে আৰু ভৱিষ্যতেও তেখেতে ৰাইজৰ হৈ কাম কৰি যাব। আৰু তেখেতৰ এজন নিষ্ঠাৱান কৰ্মী তথা যোদ্ধা হিচাপে আমাৰো দায়িত্ব আছে আৰু আমি তেখেতক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত আমি বলিষ্ঠ পদক্ষেপ অনাগত দিনত আমি লৈ যাম। ধন্যবাদ। আৰু শেষত ধন্যবাদ জনাব নেকি কাৰোবাক? हाँ, मैं तो सबसे पहले पश्चिम गुवाहाटी के सभी निवासी को बहुत बहुत धन्यवाद देता हूं कि जो रमेश नारायण कलिता सर को विजय निश्चित किए और सब सहयोग दिए। ইয়াত ধন্যবাদ জনাইছে সমষ্টিবাসীক। আৰু তেওঁলোকে কৈছে তেওঁ অগপৰ বিধায়ক নহয় বা বিজেপি কেৱল মিত্ৰজোঁটৰ বিধায়ক হৈ নাথাকে, তেওঁ পশ্চিম গুৱাহাটী সমষ্টিৰ বিধায়ক হ'ব বুলি কৈছে। আৰু এইটোৱে নিশ্চয় এটা আশাপ্ৰদ বতৰা যে জয়লাভৰ পিছত কোনো দলীয় স্বাৰ্থ বা কোনো মিত্ৰজোঁটৰ স্বাৰ্থত নহয়, সমষ্টিবাসীৰ স্বাৰ্থত কাম কৰিব বুলি তেওঁলোকে এটা বক্তব্যৰ পৰা ওলাই পৰিছে। আমি শুভকামনা জনাইছোঁ অগপৰ সমূহ কৰ্মী, মিত্ৰজোঁটৰ সমূহ কৰ্মী আৰু সমষ্টিবাসীক যে তেওঁলোকে তেওঁলোকৰ বিধায়কগণৰ পৰা আগন্তুক সময়ত সঠিকভাৱে তেওঁলোকৰ কাম আদায় কৰিব পাৰিব আৰু সমষ্টিটো উন্নয়নৰ পথত আগবাঢ়িব বুলি আশা ৰাখিছোঁ। মহিলা ডেভেলপমেণ্ট চেণ্টাৰৰ পৰা দিগন্ত সৈতে মই ৰাম কুমাৰ, ডেম'ক্ৰেচি লাইভ।